নমস্কাৰ সকলোকে আপোনালোক সকলোকে লাইফষ্টাইল বাই বিস্মিতাৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা 11:30 মান হৈছে এতিয়াৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ ফ্ৰেছ হ'লোঁ আজৰি হ'লোঁ আৰু এতিয়া মই জাপি আছোঁ হাঁহিৰ কাপোৰ তাইৰ কাপোৰখিনি বহুত খেলি মেলি হৈ আছিলে গতিকে কাপোৰখিনি জাপি মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি অকণমান ব্লগটো স্পেচিয়েল হ'ব কাৰণ আজিৰ দিনটো মোৰ বাবে স্পেচিয়েল হয় অকণমান সেইটো আপোনালোকে ব্লগটোৰ শেষলৈকে চাই থাকিলে আপোনালোকে নিশ্চয় গম পাব মই কিন্তু ব্লগটোৰ শেষতহে মই দেখাব পাৰিম কাৰণ সেই বিশেষ বস্তুটো আহি পাব ৰাতি গতিকে ব্লগটোৰ শেষলৈকে চাই থাকক আৰু দিনটো কি হয় মই আপোনালোকক অলপ অলপকৈ দেখাবলৈ চেষ্টা কৰিম তাৰপাছতে আহি ওলালে আমাৰ মামা আৰু মামী মামী আজি বহুত দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছিলে খুব ভাল লাগিলে এয়া চলি আছে আজি আমাৰ দুপৰীয়াৰ খানা আৰু বাবা কি আছে খাদ্যত মাটি দালি আছে কণী আমলেট আছে তাৰপিছত বুট চয়াবিন আলু এনেকুৱা এখন আলু নহয় এইটো কঁঠাল গুটি চয়াবিন বুটৰ এনেকুৱা কিবা এটা আছে তাৰপিছত পাপৰ আছে আৰু এয়া আমাৰ বাবু মামা মাৰ ভায়েক আৰু এয়া আমাৰ ধুন অকণমানি পোৱালি কেনেকুৱা লাগিছে খাই খোৱা হাঁহি মাইনাৰ লগত খেলি আছে মামী হাই কোৱা গুণ গুণ তলত তলত বহা বহা হাঁহিৰ ওচৰত বহা হাই কোৱা হাই কোৱা গুড গাৰ্ল এইজনী আমাৰ হাঁহি মাইনা খেলি আছে তাৰপাছতে আহি ওলাইছিলে আইতা আৰু ককা আইতা ককা অহাৰ ক্লিপটো মোৰ ল'বলৈ থাকি গ'ল আৰু এয়া আইতা ককা যাবৰো হ'ল ককাই পৃথিৱীত যিমানে যি নহওক চাইকেলখন কোনো কাৰণতে নেৰে এৰিব নোৱাৰে গাঁৱৰ এহাল তেনেই সাধাৰণ আৰু অজলা মানুহ কিন্তু সকলোৰে খুব প্ৰিয় আজি বোলে আইতা নাযায় তুমি কি কৰিবা এতিয়া অলপ পিছত ৰাস্তাত হাল্লা শুনি ওলাই গৈ দেখিলোঁ যে এখন বাছে হেনো এটা গৰুক খুন্দিয়ালে আৰু গৰুটো লগতে মৰি থাকিলে এনেকুৱা কথা কিছুমানত বহুত বেছি দুখ লাগে আৰু লগতে গৰুটো গাভিনীও আছিলে মুখেৰে প্ৰকাশ কৰিব নোৱাৰা জীৱ জন্তুবোৰে যেতিয়া এনেকৈ কষ্ট পায় তেতিয়া বহুত দুখ লাগে সেইকাৰণে গৃহস্থ আৰু লগতে গাড়ী চালকসমূহ বা সকলো মানুহেই এনেকুৱা ক্ষেত্ৰত সাৱধান হোৱা উচিত যাতে এনেকুৱা অঘটনবিলাক ঘটিবলৈ নাপায় আৰু মই যে আপোনালোকক ৰাতিপুৱাৰ পৰাই কৈ আছিলোঁ যে আজি মোৰ বাবে দিনটো বিশেষ আছিলে মোৰ জীৱনৰ বিশেষ মানুহজন গুৱাহাটীৰ পৰা আহি পাইছে প্ৰায় 11:30 মান হৈছে প্ৰায় 20 দিনমানৰ মূৰত মোৰ আৰু হাঁহিৰ ওচৰলৈ আহিছে তুমিবিলাকক খেলা মৰা পাইছা আৰু এতিয়া আমি যাবলৈ লৈছোঁ মামাহঁতৰ ঘৰলৈ আৰু এতিয়াৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ মামাহঁতৰ ঘৰলৈ এটা বিশেষ কামত যাবলৈ লৈছোঁ পিছত মাহঁতৰ লগত ভালকৈ অকণমান দেৰিকৈ গৈ আছোঁ এতিয়া আমি যিহেতুকে কালি মাইনা আহি পাইছে এতিয়া মাইনা আৰু মই যাম এয়া হাই কোৱা ঠিক আছে চাই থাকা ব্লগটো শেষলৈকে
বহুত দিনৰ মূৰত মাইনাৰ লগত এনেকৈ মই ওলাই যাবলৈ পাইছোঁ বাইকত আৰু মাইনায়ো সেইকাৰণেই বাইক লৈ পেলাই আহিছিলে যাতে মোক অকণমান ঘূৰাব ফুৰাব পাৰে আৰু আমিও 15 মিনিট বা আধা ঘণ্টা দূৰত্বৰ ৰাস্তাতে গৈছোঁ কাৰণ যদি হাঁহিয়ে পটককৈ আমনি কৰে যাতে গুচি আহিব পাৰোঁ কাৰণ হাঁহিক মাৰ লগত থৈ গৈছিলোঁ আৰু এয়া মামাহঁতৰ ঘৰলৈ আমি গৈ আছিলোঁ বহুত বেছি ভাল লাগিছিলে নাজানো ৰাতিপুৱা কাৰ মুখ চাই মই ৰাতিপুৱা আছিলে এনেকৈ যে মই বাইকত মাইনাৰ লগত যাব পাৰিলোঁ আমাৰ মায়ে আজি কঁঠাল এটা এনেকৈ একদম বখলিয়াই লৈছে আৰু আমি আজি এনেকৈ আচলতে কঁঠালৰ পৰা এনেকৈ মানে বিচাৰি বিচাৰি খোৱাৰ মজাটো অকণমান বেলেগ আৰু এয়া এইফালে এইখিনি খাবলৈ ৰাখি গৈছে এনেকৈ আৰু এইফালে গুটিখিনি উলিয়াই পেলাই ইয়াতে ৰাখিছে এয়া বোলে আজি মায়ে কিবা এটা ৰেচিপি বনাব সেইটো ৰেচিপি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু আৰু আৰু আমি এতিয়া কঁঠাল এনজয় কৰি আছোঁ বতৰৰ ফল বতৰত খাব লাগে কঁঠাল এনেই মই একেবাৰে নাখাওঁ আগতে মানে বেয়া পাইছিলোঁ আচলতে ইমান কঁঠাল ভাল লাগে বুলি ভবাই নাছিলোঁ আৰু মামাহঁতৰ ঘৰলৈ যে গৈছিলোঁ মামাহঁতৰ ঘৰৰ পৰা এটা কঁঠাল দি পঠিয়াইছিলে আৰু ইমান এইটো কঁঠাল খাই মানে ইমান বেছি ভাল লাগিছে তো সেয়াই আৰু এতিয়া আমি কঁঠালটো এনজয় কৰি আছোঁ আৰু এয়া এইটো বিৰাট টেষ্টি বস্তু কঁঠালৰ বাদু খাই লওঁ দেই দিয়া না পাদু বাদু বোলে পাদু বাদু নহয় বাদু বুলি কয় ন মা বাদু নে চিকটা কি চিকৰা দেচোন নাপায় খাদ্য বস্তু এনেকৈ ক'বলৈ আৰু মই যে কৈছিলোঁ কঁঠালৰ ৰেচিপি শ্বেয়াৰ কৰিম বুলি এয়া মই শুই থাকোঁতে মায়ে কঁঠালৰ পিঠা চিঠা বনাই মেলি আজৰি একো নাই জাষ্ট মালপোৱা টাইপ বনাইছে আটা গুড়ি মিক্স কৰি লৈ পেলাই আপোনালোক সকলোৱে চাগে জানেই এইটো চিম্পল পিঠা তো ৰাতিপুৱা এয়া আমি চাহৰ লগত কঁঠালৰ পিঠা এনজয় কৰিলোঁ এতিয়া মই ভিডিঅ'টো কৰি থাকোঁতে নেক্সট ডে হৈ গ'ল কাৰণ কালি ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ আৰু এতিয়া আমি যাবলৈ লৈছোঁ মামাহঁতৰ ঘৰলৈ মাইনা আহি পাইছিলে যে আপোনালোকক দেখাইছিলোঁৱেই ইমান ৰ'দত একদম চকু মেলিব পৰা নাই এতিয়া যাবলৈ লৈছোঁ মামাহঁতৰ ঘৰলৈ তাৰ পৰা যাম আকৌ এখন বিয়া খাবলৈ গতিকে সকলোখিনি আপোনাৰ লগত মই শ্বেয়াৰ কৰিবলৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম এয়া লগত মাইনা মাইনা আৰু মই আহিলোঁ ওচৰৰে চেণ্টাৰটোলৈ মানে ঠেলামৰালৈ আছিলে থ্ৰেডিং কৰিবলৈ আৰু আজি আছে এখন বিয়া গতিকে অকণমানতো আৰু সাজোন কাচোনৰ প্ৰয়োজন হ'বই সেইটো কাৰণে থ্ৰেডিং কৰি ল'লোঁ আৰু এয়া হাই কোৱা এতিয়া আমি যাম মামাহঁতৰ ঘৰলৈ কাৰণ মামাহঁতৰ ঘৰত আজি ভাত খোৱাৰ নিমন্ত্ৰণ আছে আৰু মাহঁতে হাঁহিক লৈ পেলাই যাব তাৰপাছত মই আৰু মাইনা যাম বাইক এয়া থ্ৰেডিং কৰিবলৈ আহি পেলাই পাই গ'লোহি বটিমাৰীক লগ পাই গ'লোঁ আৰু এয়া আজি তেখেতে মেহেন্দি চেহেন্দি লগাই মূৰত একেবাৰে কি লগাইছা হেনা লগাইছে হেনা কৰিছে এইজনী মোৰ মাহী মাজু মাহী আৰু যদি মই আগৰ পৰাই ব্লগিং কণ্টিনিউ কৰিলোহেঁতেন তেনেহ'লে আপুনি সদায় আপুনি কৈ থাকোঁ বাৰে আপোনালোকে সদায় দেখা পালেহেঁতেন কাৰণ একেৰাহে মোৰ লগত গৈ মাহী 3 মাহ আছিলে তেতিয়াৰ পৰা নকৰিলোঁ আৰু কি ক'ব আৰু ঠিক আছে এতিয়াৰ পৰা লগ পায়ে থাকিব মই ঘৰত থকা দিনকেইটা তো এতিয়া যাওঁ মামাহঁতৰ ঘৰলৈ এয়া মাইনা আগফালে কি বা কৰি আছে আমি যাওঁ বিয়ালৈ যাবলৈ ওলাইছোঁ আপোনালোকক কৈছিলোঁ বিয়া এখন আছে বুলি এয়া মা আৰু মই ৰেডি হ'লোঁ মা হাই কৈ দিয়া মা ফাৰ্ষ্ট টাইম ওলাইছে মোৰ ব্লগত আৰু আমি গৈ আহোঁ হাঁহিক থৈ গৈছোঁ হাঁহিক আইতাই চম্ভালিব কথা পাতি আছে বৰমাকৰ লগত মায়ে হাঁহিক চম্ভালিব আইতাই মানে তাই আজু আইতাকে আৰু মাইনা আছে বাবাও আছে ইয়াতে মানে দেউতা গতিকে তাহাঁতি অকণমান সময়ৰ কাৰণে চম্ভালিব আৰু অকণমান সময়ৰ কাৰণে মই এনজয় কৰি আহোঁ অকলে বিয়াত যিহেতুকে ভিডিঅ' কৰা নহ'ল ভাবিলোঁ কেইখনমান ফটোকে ইয়াতে মই এড কৰি দিওঁ চ' বিয়াত উঠা কেইখনমান ফটো ইয়াতে এড কৰি দিলোঁ তাৰপাছত বিয়াৰ পৰা ওলাই গৈ আমি এবাৰ বৰমাক গৈ মাত লগাই আহিলোঁ সেইদিনাখন যে ব্লগত মই দেখাইছিলোঁ বৰমা আৰু বা আহিছিলে সেই বৰমাকে লগ কৰিবলৈ গৈছিলোঁ কিন্তু মাইনা বাকহে লগ নাপালোঁ বা এটা বিশেষ কামত ঢেকীয়াজুলি যাব লগা হ'ল চ' বাক লগ নাপালোঁ বৰমাকে এবাৰ লগ কৰি আহিলোঁ আৰু বিয়া ঘৰৰ পৰা আহিলোঁ আকৌ আহি মামাহঁতৰ ঘৰলৈকে আহিলোঁ আৰু এতিয়া মামাহঁতৰ ঘৰৰ ওচৰৰ বা এজনী ঘৰলৈ আহিছিলোঁ সেইটোৱে মানে আমাৰ মায়ে বুজাই আছে মোক মোৰ সম্পৰ্কত মামা মামী হয় কিন্তু মই দাদা আৰু বৌ বুলি মাতোঁ তাহাঁতৰ ঘৰলৈ আহিছোঁ দাদা আৰু বা বুলি মাতোঁ এয়া বহি আছে মা
আৰু ইফালে বহি আছে মাইনা, দেখাই আছোঁ বাৰু মই। এয়া হাঁহিক লৈ বহি আছে মাইনা। তাই কোলাতে টোপনি গ'ল, মাইনাৰ কোলাতে। মৰম কৰি তত পোৱা নাই, কাৰণ কাইলৈ যাবগৈ। গতিকে হেঁপাহটোতো এনেও বাপেকৰ জীয়েকৰ প্ৰতি বেছি হয়েই, আৰু তাতে ইমান দিন এতিয়া লগ নোপোৱাকৈ আছে, আৰু সেইকাৰণে হেঁপাহটো আৰু বেছিয়ে বাঢ়ি গৈছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই।